জয় হিন্দ স্টুডেন্টস, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 7ৰ ভূগোল তাৰমানে জিঅ'গ্ৰাফিৰ প্ৰথম লেসনটো চাম। আজিৰ ভিডিঅ'খনত ইয়াৰে কুৱেশ্যন আনচাৰটো চাম। লেসনৰ নামটো আছে আমাৰ পৃথিৱীৰ অৱস্থাৰ ভাগ। ঠিক আছে, পৃথিৱীৰ অৱস্থাৰ ভাগ, এইটো আমাৰ দ্বিতীয় নম্বৰ পাৰ্টটো আছে। ঠিক আছে, ছেকেণ্ড নম্বৰ লেসনটো আছে। অ'কে, ইয়াতে আমাৰ পৃথিৱীৰ অৱস্থাৰ ভাগটো চাম। বাট বিফোৰ ষ্টাৰ্টিং দ্য ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি, এণ্ড লেটছ ষ্টাৰ্ট দ্য ক্লাছ উইথ দ্য ফাৰ্ষ্ট কুৱেশ্যন। ইয়াতে প্ৰথম কুৱেশ্যনটো চাম, কিন্তু তাৰে আগতে কেইটামান লেসনৰ পেজটো আছে, এইটো চাই লওক। ইয়াতে আমাৰ ভূত্বক, তাৰপিছত ইয়াতে আমি ভূগোলৰ বিষয়ে বহুত কিবা কিবি জানিব পাৰিম। ক্ৰিয়াকলাপ আছে, পৃথিৱীৰ আমাৰ অৱস্থাৰ ভাগটো কেনেকুৱা আছে এইটো পিকচাৰ দ্বাৰা ধুনীয়াকৈ দেখুৱাই দিছো। ঠিক আছে, লেসনত যি আছে নহয়, এইটো বস্তু পিকচাৰ কৰি ধুনীয়াকৈ দেখুৱাই দিছো, আপোনালোকক ইয়াতে চাব পাৰিব। ইয়াতে আপোনাৰ চাওকচোন গুৰুমণ্ডল আপোনাৰ কেনেকুৱা আছে দেখাত। অ'কে, গোটেই লেভেলটো ইয়াতে দেখুৱাই দিয়া গৈছে। অ'কে, তাৰপিছত আকৌ ক্ৰিয়াকলাপ আছে, কেন্দ্ৰমণ্ডল, শিল, এইবিলাক গোটেইখিনি আছে লেসনৰ ভিতৰত। এইবিলাক পইণ্টছ ইম্পৰ্টেণ্ট আছে দেই, চাই ল'ব ভালকে আপোনালোকে। ঠিক আছে, শিলৰ আকৌ আপোনাৰ ক্লাছিফিকেশ্যন দিয়া আছে ধুনীয়াকে, চব চাব নহয়। এইটো চাবচোন, আপোনাৰ মাটিৰ এইটো বস্তু, গোটেই মাটিৰ আপোনাৰ তলৰ ফালে কেনেকে কি হয়, এতিয়া আমি জানো এইটো বস্তুৰ বিষয়ে দিয়া আছে। তাৰপিছত আপোনাৰ মণিকটো বস্তু কি, গোটেইখিনি ইয়াতে আপোনাৰ দিয়াই আছে হা। তাৰপিছত এইখিনি চাব। ইয়াৰে পিছত আমাৰ কুৱেশ্যন আনচাৰটো আহিম। ইয়াতে আপোনাৰ ভূত্বক, জীৱ জগত, ইয়াৰে বিষয়েও দিয়া আছে। মানে গোটেই লেসনত আপোনাৰ যিমান যি দিয়া আছে গোটেইখিনি পইণ্টছ ইয়াতে মই কি পইণ্ট ৱাইজ, এনে পইণ্ট ৱাইজ মানে কি পেজটো ধুনীয়াকৈ দি দিছো, চাই ল'ব। ইয়াতে এতিয়া কুৱেশ্যন আনচাৰ ইয়াৰে পৰা আৰম্ভণি হ'ব নহয়। এইবিলাক কুৱেশ্যন আনচাৰ আছে। এতিয়া আমি আজিৰ ভিডিঅ'খন এইবিলাকে চাম। ঠিক আছে, গতিকে প্ৰথম কুৱেশ্যনটো চাওঁ। ইয়াতে দ্ৰাঘিমা ৰেখা সৰ্বমুঠ সংখ্যা কিমান? দ্ৰাঘিমা ৰেখা, আপোনাৰ দ্ৰাঘিমা ৰেখা যে আছে এইটো, ইয়াৰে আপোনাৰ সংখ্যা কিমান আছে নহয়, এইবিলাক কিমান সংখ্যা আছে। চ' দ্ৰাঘিমা ৰেখা সৰ্বমুঠ সংখ্যা হৈছে কিমান? 360 ডাল। ঠিক আছে, এইটো যেতিয়া আপোনাৰ ইফালৰ পৰা এইখিনিলৈকে তলৰ ফালে যায় নহয় চিধাকে, তেতিয়া এইটো আমাৰ দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। আৰু মুঠ এইটো কিমানটা আছে? 360। অ'কে, তাৰপিছত নেক্সট প্ৰশ্নটো আছে, ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান? আমাৰ ভাৰতীয় মান মানে আমাৰ ভাৰতৰ যি মানটো আছে সেইটো কিমান আছে দ্ৰাঘিমাংশৰ। গতিকে ভাৰতীয় মান সময়ৰ ঠিক আছে, দ্ৰাঘিমাংশটো আছে কিমান? 82 ডিগ্ৰী 30 ছেকেণ্ড। ঠিক আছে, 82 ডিগ্ৰী 30 ছেকেণ্ড। অ'কে, চ' ইয়াতে চাবচোন আপোনালোকে, ভাৰতীয় মান সময়ৰ যে আছে আমাৰ ইংৰাজীত কি বুলি কোৱা হয়? আপোনাৰ ষ্টেণ্ডাৰ্ড মেৰিডিয়ান বুলি কোৱা হয়নে? ষ্টেণ্ডাৰ্ড লংগিটিউড বা ষ্টেণ্ডাৰ্ড মেৰিডিয়ান। ঠিক আছে, এইটো ইংৰাজীত কোৱা হয়। চ' লংগিটিউডিনেল ভেলু অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মেৰিডিয়ান, এইটো ইংৰাজীত হ'ব। আৰু অসমীয়াত হ'ব ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশটো। অ'কে, এইটো কিমান হ'ব? 82 ডিগ্ৰী 30 ছেকেণ্ড। অ'কে, 82 ডিগ্ৰী 30 ছেকেণ্ড হা। আৰু অসমীয়াত কেনেকুৱা হ'ব? 82 ডিগ্ৰী 30 ছেকেণ্ড। অ'কে, এই ছেকেণ্ডটো দিব নাপাহৰিব, এইটো ছেকেণ্ডটো লাগে হা। ইমান ডিগ্ৰী একচুৱেলি ই হয়, পূব ফালে হয়, ই বুলি দিব লাগে, কিন্তু হ'ব এইখিনি নিদিলেও হ'ব, 82 ডিগ্ৰী 30 ছেকেণ্ড বুলি দিলেও হ'ব। ইয়াতে এইটো যে আছে নহয়, এইটো বস্তু আপোনাৰ ডিগ্ৰী বুজাব। ঠিক আছে, ডিগ্ৰী। আৰু তাৰপিছত এইটো যে আছে নহয় ওপৰৰ ফালে, এইটো আপোনাৰ ছেকেণ্ড বুজাব। ঠিক আছে, এইটো কি বুজাব? ছেকেণ্ড। আৰু যদি দুটা দিয়া থাকে, এইটো কি বুজাব? মিনিট। ঠিক আছে, মনত ৰাখিব এই তিনিটা বস্তু। আমাৰ যেতিয়া জোখবিলাক লিখা হয়, এই তিনিটা একক ইউজ কৰা হয়। অ'কে, এইটো ওপৰৰ ফালে থাকিব, তলৰ ফালে কিবা চাপ'জ সংখ্যা আছে, ওপৰৰ ফালে এনেকে দুটা দিয়া গ'ল 8 ডাল, এইটো মিনিট বুজাব। চাপ'জ এইটো 30, এইটো ছেকেণ্ড বুজাব। এইটো 30, এই ওপৰত থাকিব, এইটো ডিগ্ৰী বুজাব। অ'কে, বুজি পাইছেনে কথাটো? মই আৰু ধুনীয়াকে নেক্সট ভিডিঅ' দি দিওঁ। এইটো চাবচোন, 30, এইটো 30 ডিগ্ৰী বুজাব। অ'কে, তাৰে পিছত চাপ'জ 30ৰ লগত এনেকে এটা দিল, এইটো ছেকেণ্ড বুজাব নহয়। আকৌ এইটো বস্তু দুটা যদি দিয়া যায় ওপৰৰ ফালে হা, এনেকে যদি দিয়া যায়, এই বস্তুটো ওপৰৰ ফালে যে আছে নহয়, এইটো বস্তু মোৰ কি বুজাব? মিনিট। কি বুজাব? মিনিট। ঠিকে আছে, বস্তু মই এনেই কাষত দি দিছো, লিখিব নালাগে, জানিবৰ কাৰণে দিছো মই হা। এতিয়া চাবচোন, এইটো আমাৰ হ'ল ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান হ'ব? 82 ডিগ্ৰী 30 ছেকেণ্ড। এইটো ছেকেণ্ড হ'ব হা, এইটো এটা আজাল দিছো মই ওপৰত, এইটো এটা হয়। ঠিক আছে, 30 ছেকেণ্ড। নেক্সট চাবচোন, নেক্সট কুৱেশ্যনটো আছে, পৃথিৱীক নিজ পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন হয়? তাৰমানে পৃথিৱী যে আছে, ই যদি নিজৰে সেনেকে যদি ঘূৰে একবাৰ নহয়, এইটোকে কৈছে। পৃথিৱী যদি এনেকে নিজৰ মানে মেৰুদণ্ডতে যদি ঘূৰি আছে, একবাৰ যদি ঘূৰি আছে,
এক পাক লৈছে তাতে কিমান ঘণ্টা প্ৰয়োজন হয় তো পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ 24 ঘণ্টা লাগে ওকে 24 ঘণ্টা সময়ৰ প্ৰয়োজন হয় সেই কাৰণে আমাৰ দিন একদিনত যে 24 ঘণ্টা হয় সেই কাৰণে হয় ঠিক আছে আর এক ঘণ্টা একদিন হৈ যায় লৈ পৃথিৱী একবাৰ এক পাক ঘূৰিবৰ কাৰণে সময় লয় ওকে নেক্সট আছে আপোনাৰ গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বুলি কোৱা হয় ওকে গ্ৰীনিজৰ ওপৰেৰে যেতিয়া কল্পনা কৰা হয় সেই সময়ত আপোনাৰ প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বুলি কোৱা হয় তো গ্ৰীনিজৰ ওপৰেৰে আপনার কল্পনা কৰা ঠিক আছে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বুলি কোৱা হয় গ্ৰীনিজ মান সময় বুলি কোৱা হয় ওকে কি বুলি কোৱা হয় গ্ৰীনিজ মান সময় ইংৰাজীত কি বুলি কোৱা হয় গ্ৰীনউইচ মিন টাইম ওকে মই অসমীয়াটো দিছো ইংৰাজীটো দি দিছো লগতে ওকে গ্ৰীনউইচ মিন টাইম এটো ইংৰাজী শব্দ হ'ব আৰু অসমীয়াত কি হ'ব গ্ৰীনিজ মান সময় ওকে নেক্সট আছে কোশ্চেন 2 কৌণিক দূৰত্বৰ জোখৰ একক কি কৌণিক দূৰত্ব যে আছে আমি যে জুখি চাও দ্ৰাঘিমাংশ নাইবা আপনার অক্ষাংশ এইবিলাক কিহেদি জোখা হয় সো কৌণিক দূৰত্বৰ জোখ একক হৈছে ডিগ্ৰী এই অলপ আগতে মই এইটো দিছিলো নহয় ইয়াতে এইটোই বস্তু ডিগ্ৰীটো ওপৰত এনেকে দিব লাগিব মিনিটটো এনেকে নহয় ওপৰত এনেকে দিব লাগিব ওকে মিনিটটো এনেকুৱা হ'ব সেকেন্ডটো দুটা ওপৰৰ ফালে দিব লাগিব এইটো হৈছে আমাৰ জুখিব লগা এককবোৰ ওকে কৌণিক দূৰত্বৰ ঠিক আছে নেক্সট আছে খালি ঠাই পূৰ কৰা পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰি থাকে সো পৃথিৱীৰ পৰিধিয়ে আপনার কেন্দ্ৰত নহয় 360 ডিগ্ৰী কোণ কৰি থাকে কিমান 360 ডিগ্ৰী ওকে খ নম্বৰটো চাবচোন দ্ৰাঘিমা ৰেখাৰ মান বা জোখ কি বুলি কোৱা হয় দ্ৰাঘিমাংশ বুলি কোৱা হয় কি বুলি কোৱা হয় দ্ৰাঘিমাংশ ওকে নেক্সট আছে প্ৰাথমিক আপনার দ্ৰাঘিমা ৰেখাৰ কৌণিক দূৰত্ব কিমান সো এটো হ'ব প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ প্ৰাথমিক মানে কি আৰম্ভণি হৈ আছে সো তাৰে আপনার দ্ৰাঘিমাংশটো কিমান হ'ব 0 ডিগ্ৰী হ'ব ওকে আৰম্ভণি হৈ আছে না প্ৰাথমিক গতিকে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কৌণিক দূৰত্ব হ'ব 0 ডিগ্ৰী দ্ৰাঘিমাংশ তাৰ মানে তাৰে পৰা আৰম্ভণি হৈ আছে সো এটুকু আপনার কি হ'ব 0 ডিগ্ৰীৰ পৰা আৰম্ভণি হ'ব ঠিক আছে নেক্সট আছে মধ্যাহ্ন সূৰ্যৰ পৰা পূব ফালে ঠিক আছে 15 ডিগ্ৰী আঁতৰত থকা ঠাইখনক কিমান বাজিব সো এটো হ'ব এটা বাজিব ওকে নেক্সট চাবচোন ইয়াতে শুদ্ধ নিৰ্ণয় কৰিব দিছে পৃথিৱীৰ আপনার আণিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূৰ্বতকৈ আগতে সূৰ্য সন্মুখীন হয় এইটো বস্তু শুদ্ধ হয়নে সো এইটো বস্তু কি হ'ব শুদ্ধ হ'ব ইয়াতে কি কৈছে যে পশ্চিম ফালে আগতে সূৰ্য উদয় হয় একচুয়ালি এইটো ভুল আগতে পূবৰ ফালে হয় ঠিক আছে আগতে পূব ফালে হয় এই গতিকে আমাৰ অসমত আগতে সূৰ্য উদয় হয় তাৰ পিছতহে বাকি পশ্চিম ফালে যায় ওকে এই গতিকে এইটো কি হ'ব অশুদ্ধ হ'ব নেক্সট খ নম্বৰটো চাবচোন ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা 180 ডিগ্ৰী অতিক্ৰম কৰাৰ সময়ত এক দিন যোগ দি লব লাগে এটো কি হ'ব অশুদ্ধ হ'ব এক দিন যোগ দি নালাগে ঠিক আছে নেক্সট আছে গ নম্বৰটো কোনো এখন ঠাইত নিশা 12 বাজিলৈ মানে যদি কোনোবা এটা ঠাইত আপোনাৰ যদি ৰাতি নিশা মানে কি ৰাতি সো ৰাতি যদি 12 বাজিলে মানে ৰাতি 12টা বাজিছে সেই ঠাইখনত এটা দিন শেষ হয় হয়নে নহয় আৰু অন্য এটা দিন আৰম্ভণি হয় সেইটো কি হ'ব শুদ্ধ হ'ব হয়নে যদি ৰাতি 12টা হৈছে তাৰ মানে কি একদিন শেষ হৈছে আৰু নেক্সট দিনৰ বস্তুটো আৰম্ভণি হৈছে ঠিক আছে সেইকাৰণে এইটো শুদ্ধ হ'ব নেক্সট চাবচোন 180 ডিগ্ৰী দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান 12 ঘণ্টা সো এইটো কি হ'ব শুদ্ধ হ'ব ঠিক আছে তাৰ মানে 180 ডিগ্ৰী যেতিয়া হয় দ্ৰাঘিমাংশত সেই সময়ত আপনার 12 ঘণ্টা লয় নহয় যেনেকি আপনার 180 ডিগ্ৰীত কি হ'ব 12 ঘণ্টা হ'ব আৰু 360 ডিগ্ৰীত কি হ'ব 24 ঘণ্টা হ'ব বুজি পাইছে নে গতিকে 360 আধা কি 180 ডিগ্ৰী সেই গতিকে 24 আধা কি হ'ব 12 গতিকে 12 ঘণ্টা হ'ব ঠিক আছে নেক্সট চাবচোন গ্ৰীনিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত এটো শুদ্ধ হয় নহয় যদি গ্ৰীনিজতকৈ যদি পিছত যদি কেতিয়াবা আপনার সন্ধিয়াটো হয় এটো ঠাই আপনার কোন ফালে থাকিব পশ্চিম ফালে থাকিব নহয় সো পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত হ'ব ঠিক আছে এতিয়া শুদ্ধ উত্তৰটো বাছি উলাব দিছে প্ৰথমতে আছে ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসাৰে গ্ৰীনিজৰ পশ্চিমে গলে সময় লাভ লোকসান হোৱা বুলি অনুভৱ কৰে ইয়াৰ উত্তৰটো কি হ'ব ইয়াতে দুটা দিয়া আছে অপচন দিয়া আছে তে লাভ আৰু লোকসান দুটা দিয়া আছে সো আনসাৰটো কি হ'ব ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসাৰে গ্ৰীনিজৰ পশ্চিম গলে
ঠিক আছে পশ্চিম গলে কি হ'ব যেতিয়া পশ্চিম ফালে যাব তেতিয়া সময়টো লাভ হোৱা বুলি অনুভৱ কৰা হয় ঠিক আছে যেতিয়া পশ্চিম ফালে যাব তেতিয়া লোকচান নহয় লাভহে হ'ব ওকে সময়টো কি হ'ব লাভ বুলি ধৰা হয় ওকে নেক্সট চাবচোন গ্ৰীণিজতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয় গতিকে মুম্বাই পূব বা পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত এতিয়া চাবচোন গ্ৰীণিজত আপোনাৰ মুম্বাইটো কি হয় আগতে সূৰ্যটো উদয় হয় তাতে তে আপোনাৰ সেইফালে তেতিয়া কি হ'ব গতিকে মুম্বাইত কি হ'ব পূব ফালে পৰিব নে পশ্চিম ফালে পৰিব দ্ৰাঘিমাংশত সো আনসাৰটো হ'ব গ্ৰীণিজতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয় হয়নে নহয় গতিকে মুম্বাইটো কোন ফালে পৰিব পূব দ্ৰাঘিমাংশত অৱস্থিত হ'ব নহয় কাৰণ আপোনাৰ আৰম্ভণিত সূৰ্যোদয়টো ক'ত হয় পূব ফালে হয় তাৰ পিছত পশ্চিম ফালে হয় আৰু আপোনাৰ মুম্বাইত সূৰ্যোদয় যদি আগতে হৈ আছে গ্ৰীণিজৰ ফালে তেনেহলে তাতে সেইটো বস্তু পূব ফালে পৰিব ওকে পূব দ্ৰাঘিমাংশত পৰিব নেক্সট গ নম্বৰটো চাবচোন প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ 4 মিনিটকৈ সময় আগবঢ়া নে পিছপৰা ইয়াতে দুটা অপচন দিছে আগবঢ়া নে পিছপৰা সো আনসাৰটো কি হ'ব প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ ওকে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পূবৰ প্ৰতি ঠিক আছে ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ কি হ'ব 4 মিনিটকৈ সময়টো কি হ'ব আগবঢ়া হ'ব তাৰমানে 4 মিনিট বেছি হ'ব আগবঢ়া হ'ব পিছপৰা নহয় মাইনাছত নহয় 4 মিনিট কি হ'ব বেছি হ'ব পূবৰ ফালে ওকে এতিয়া চাবচোন আমাৰ কি বুলি কোৱা হৈছে ইয়াতে যে আপোনাৰ কৈছো মই পূব ফালে কি হয় 4 যদি পূব ফালে আছে তেনেহলে ইয়াতে আপোনাৰ কি হ'ব 4 মিনিট কি হ'ব সময়টো বেছি হ'ব আগবঢ়া থাকিব নেক্সট চাবচোন আপোনাৰ ভাৰতীয় মান দ্ৰাঘিমা ৰেখা হিচাপে ইয়াৰে পৰা কোনটো পূব দ্ৰাঘিমা ৰেখা গ্ৰহণ কৰা হৈছে সো দ্ৰাঘিমা ৰেখা ডালক আপোনাৰ কোনটো ধৰা গৈছিল অলপ আগতে এটা প্ৰশ্ন দিছিলো বস্তুটো হয়নে সো ভাৰতীয় মান দ্ৰাঘিমা ৰেখা হিচাপে আপোনাৰ 82 ডিগ্ৰী 30 সেকেন্ড ওকে পূব দ্ৰাঘিমা ৰেখাডালক গ্ৰহণ কৰা হৈছে এটুকে ধৰা হৈছে যে পূব দ্ৰাঘিমা ৰেখাডাল হ'ব কোনটো 82 ডিগ্ৰী 30 সেকেন্ড ঠিক আছে নেক্সট আছে আপোনাৰ আমি পিন্ধা সাধাৰণ হাত ঘড়ীবোৰ আমি যে হাত ঘড়ী পিন্ধো বাস ঠিক আছে হ্যান্ড ওয়াশৰ কথা কৈছে সো আমি পিন্ধা সাধাৰণ হাত ঘড়ীবোৰ স্থানীয় সময় গ্ৰীনিজ মান সময় ভাৰতীয় মান সময় মতে চলে কোন মতে চলে নহয় সো আমি পিন্ধা সাধাৰণ হাত ঘড়ীবোৰ ভাৰতীয় মান সময় মতে চলে ঠিক আছে তাৰ মানে আমি যোনটো ঘড়ীটো ফলো কৰি আছো মানি আছো সেইটো আপোনাৰ কোনটো হ'ব ভাৰতীয় মান হিচাপে হ'ব কাৰণ আমি ভাৰতত আছো গতিকে ভাৰতৰ মানটোৱে মানিম হয়নে নহয় এতিয়া নেক্সট পাৰ্থক্য লিখিব দিছে অক্ষয় ৰেখা আৰু দ্ৰাঘিমা ৰেখা দুইটাৰ পাৰ্থক্যটো চাম এতিয়া ঠিক আছে অক্ষয় ৰেখা চাবচোন প্ৰথমতে আছে অক্ষয় ৰেখাবোৰ বিষুৱ ৰেখাৰ সমান্তৰালকৈ কল্পনা কৰা হৈছে এটো যদি আপোনাৰ পৃথিৱী হয় নহয় সো এটো যে আছে নহয় এটো অক্ষয় ৰেখা ওকে এটো হল অক্ষয় ৰেখা ওকে সো অক্ষয় ৰেখাবোৰ বিষুৱ ৰেখা এটো মাজৰ যোনটো লাইন আছে এই আজডালক কি বুলি কম বিষুৱ ৰেখা বুলি কম ওকে আৰু এই বিষুৱ ৰেখাৰ সমান্তৰাল যদি সমান্তৰালকৈ টনা থাকে আজডাল হেতুক আমি কি বুলি কম অক্ষয় ৰেখা বুলি কম ইংৰাজীত কি বুলি কোৱা হয় ল্যাটিটিউড বুলি কোৱা হয় ঠিক আছে কি বুলি কোৱা হয় ল্যাটিটিউড দ্ৰাঘিমা ৰেখা কি বুলি কোৱা হয় লংগিটিউড ঠিক আছে লংগিটিউড দ্ৰাঘিমা ৰেখা এটা দ্ৰাঘিমা ৰেখাটো চাও দ্ৰাঘিমা ৰেখাবোৰ পৃথিৱীৰ উপৰি ভাগত পোৱা পূব পশ্চিম ঠিক আছে পূব পশ্চিমতকৈ কল্পনা কৰা হৈছে ওকে গতিকে আমাৰ দ্ৰাঘিমা ৰেখা যে আছে এইটো চাবচোন পৃথিৱী নহয় এইটো বস্তু হ'ব কি দ্ৰাঘিমা ৰেখা ওকে এইবিলাক হল কি দ্ৰাঘিমা ৰেখা তাৰ মানে আপনার দ্ৰাঘিমা ৰেখাবোৰ পৃথিৱীৰ উপৰি ভাগত এইটো হল উপৰি ভাগ ঠিক আছে গতিকে পূব পশ্চিমকৈ কল্পনা কৰা হৈছে গতিকে দ্ৰাঘিমা ৰেখাটো কি হ'ব পৃথিৱীৰ উপৰি ভাগত নহয় এইটো উপৰি ভাগত পৰা পূব পশ্চিমকৈ কল্পনা কৰা হৈছে ঠিক আছে আৰু নেক্সট আপোনাৰ ডিফাৰেন্সটো হ'ব নেক্সট পাৰ্থক্যটো হ'ব কোনো এখন ঠাই বিষুৱ ৰেখাৰ লগত পৃথিৱীৰ কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মান বা জোখেই হল সেই ঠাইখনৰ অক্ষাংশ ঠিক আছে এটা ঠাই যদি আছে এটা জায়গা আছে তাৰে অক্ষাংশটো আপনি কেনেকৈ ওলাব ল্যাটিটিউডটো কেনেকৈ ওলাব তো কোনো এখন ঠাই বিষুৱ ৰেখাৰ লগতে বিষুৱ ৰেখা আছে নহয় বিষুৱ ৰেখা তাৰ লগতে আপনার তুলনা করা হ'ব ঠিক আছে বিষুৱ ৰেখাৰ লগতে পৃথিৱীৰ কেন্দ্ৰৰ উৎপন্ন কৰা কোণৰ মান বা জোখেই হ'ব কি সেই ঠাইখনৰ অক্ষাংশ যদি বিষুৱ ৰেখা এইটো আছে আৰু ইয়াৰ লগত যোনটো জায়গাটো আছে যিমান ডিগ্ৰীটো কোণ কৰি আছে সেইটো হ'ব তাৰ কি অক্ষাংশ ঠিক আছে আৰু দ্ৰাঘিমা ৰেখাটো চাও বিষুৱ ৰেখাৰ ওপৰত প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পৰা যিকোনো স্থানৰ কৌণিক দূৰত্বই হল
সেই ঠাইখনৰ দৈৰ্ঘ্য বুজি পাইছেনে আকৌ আপোনাৰ দ্ৰাঘিমা ৰেখাটো যে আছে সেইটো কি হ'ব আপোনাৰ বিষুৱ ৰেখাৰ ওপৰত সেইটো বিষুৱ ৰেখা আছে তো তাৰে ওপৰত যে আপোনাৰ প্ৰাথমিক দ্ৰাঘিমা ৰেখা আছে তাৰে পৰা যোনটো স্থান আছে সেই স্থানলৈকে যি কোণ কৰিব সেইটো হ'ব তাৰে কি দ্ৰাঘিমাংশ ঠিক আছে নেক্সট আছে আপোনাৰ পাৰ্থক্য লিখিব দিছে স্থানীয় সময় আৰু কি বুলি কয় মান সময় ঠিক আছে সো স্থানীয় সময়টো কি বস্তু কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থান চাই যি সময় গণনা কৰা হয় তাক আমি সেই ঠাইখনৰ কি বুলি কওঁ স্থানীয় সময় বুলি কওঁ তাৰ মানে সূৰ্যৰ লগত তুলনা কৰা হয় নহয় আৰু মান সময়টো চাওঁ দেশ এখনৰ সোঁমাজেৰে পাৰ হৈ যোৱা দ্ৰাঘিমা ৰেখা এডালৰ স্থানীয় সময়তকৈ ঠিক আছে স্থানীয় সময়ক সমগ্ৰ দেশখনৰ সময় গণনাৰ বাবে গ্ৰহণ কৰা হয় আৰু ইয়াকে আমি কি বুলি কওঁ সেই দেশখনৰ মান সময় বুলি কোৱা হয় ঠিক আছে তাৰ মানে সেই দেশৰ কাৰণে সেই মান সময় হ'ব আপোনাৰ দ্ৰাঘিমা ৰেখা যে আছে তাৰ লগত সেই স্থানীয় যোনটো জাগা আছে দেশ আছে তাৰে লগত সমগ্ৰ দেশৰ গোটেই দেশৰ কথা একেলগে চিন্তা কৰা হয় আৰু সেই হিচাপত গণনা কৰা হয় তাক গ্ৰহণ কৰি যে মান ওলোৱা হয় সেইটোক আমি মান সময় বুলি কম আৰু স্থানীয় সময়টো কি মাত্ৰ সেই দেশৰ কাৰণে ধৰা হ'ব মাত্ৰ সেই জাগাটোৰ কাৰণে ধৰা হ'ব সূৰ্যৰ লগত তুলনা কৰি পেলাই সেইটোকে আমি স্থানীয় সময় বুলি কম ঠিক আছে আৰু মান সময়টো কি হ'ব গোটেই দেশখনৰ মান একেলগে লৈ পেলাই এটা গণনা কৰা হ'ব আৰু সেই মানটোকে আমি কি বুলি কম সময়টোক মান সময় বুলি কম মনত থাকিব আৰু স্থানীয় সময়টো মাত্ৰ এটা ঠাইলৈ চাম তাৰে সূৰ্যৰ লগত তুলনা কৰিম আৰু সেনেকে মান সময়টো ওলাম ওকে নেক্সট চাবচোন বিভিন্ন ঠাইৰ স্থানীয় সময় ভিন ভিন হোৱা দেখা যায় এই সব ঠাই বেলেগ বেলেগ জাগাত আছে বেলেগ বেলেগ কোণ কৰি আছে গতিকে সিহঁতৰ বেলেগ বেলেগ স্থানীয় সময়ৰ মান হ'ব কিন্তু মান সময়ৰ কি হ'ব এখন দেশৰ মান সময় দেশখনৰ সকলো ঠাইতে একে হোৱা যেন দেখে তাৰ মানে গোটেই দেশখনত একেই যেন থাকে ওকে এতিয়া সমাধান কৰিব দিছে গ্ৰীনিজৰ মান সময় মতে 7 বাজিলে কোনো এখন ঠাইত দুপৰীয়া 12 বাজে ঠিক আছে তাৰ মানে গ্ৰীনিজ মতে কি হয় 7 বাজিছে আৰু সেই ঠাই মতে 12 বাজিছে এতিয়া ঠাইখনৰ দ্ৰঘিমাংশ কিমান হ'ব নিৰ্ণয় কৰা সো গ্ৰীনিজত মান সময় মতে 7 বাজিলে আন এখন ঠাইত দুপৰীয়া 12 বাজে এইটো বস্তু প্ৰশ্নত দিয়া গৈছে আমাৰ গতিকে ঠাইখনৰ আৰু গ্ৰীনিজৰ মানৰ সময়ৰ পাৰ্থক্যটো ওলাব লাগিব দুটা পাৰ্থক্য ওলালো 12 বিয়োগ 7 এতিয়া 12 বিয়োগ 7 কৰিম কিমান পাম 5 ঘণ্টা পাম নহয় 5 আৱাৰ্ছ এতিয়া গ্ৰীনিজ আৰু ঠাইখনৰ মাজত স্থানীয় সময়ৰ ব্যৱধান যদি 5 ঘণ্টা হয় ওকে তেনেহলে সেই ঠাইখনৰ দ্ৰঘিমাংশ কিমান হ'ব 15 পূৰণ 5 তাৰ মানে 75 ডিগ্ৰী বুজি পাইছে না যদি 15 হয় যদি 5 ঘণ্টা হয় তাক মই কি কৰিম 15 দি পূৰণ কৰি দিম তে 75 ডিগ্ৰী হ'ব আকৌ যেহেতু ঠাইখনৰ গ্ৰীনিজতকৈ আগে দুপৰীয়া হয় সেয়েহে ঠাইখনৰ গ্ৰীনিজৰ পূবত অৱস্থিত তাৰ মানে পূবফালে অৱস্থিত হৈ আছে গতিকে আমাৰ ঠাইখনৰ কি হ'ব 75 ডিগ্ৰী পূবফালে হ'ব ঠিক আছে গতিকে 75 ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত হ'ব বুজি পাইছে বস্তু তাৰ মানে সময়টো আগতে কি কৰিব সময়টো যে আছে নহয় আগতে বিয়োগ কৰি ওলাব 12 - 7 কিমান হ'ব 5 সেই 5ক কি কৰিব 15 দি পূৰণ কৰি দিব তেনেহলে পাই যাব 75 ডিগ্ৰী ঠিক আছে আৰু যদি তাতে আগতে মানে সূৰ্য উদয় হৈছে তাৰ মানে এইটো কি হ'ব পূব দ্ৰাঘিমাংশত পৰিব ঠিক আছে নেক্সট চাবচোন দুপৰীয়া 12 বজাত আপোনাৰ নিউয়ৰ্ক নহয় ইমান ডিগ্ৰী 75 ডিগ্ৰী আপোনাৰ পশ্চিম ফালে চহৰৰ পৰা আপোনাৰ চহৰৰ পৰা কি আপোনাৰ লছ এঞ্জেলছৰ 118 ডিগ্ৰী পশ্চিম লৈ এটি অনাতাঁৰ বাৰ্তা প্ৰেৰণ কৰিলে ওকে লছ এঞ্জেলছৰ আপোনাৰ স্থানীয় সময় মতে কেই বজাত তাতে বাৰ্তাটি প্ৰেৰণ কৰিছিল নহয় তে সময়টো ওলাব দিছে তে সময়টো চাওঁ এতিয়া নিউয়ৰ্ক আৰু লছ এঞ্জেলছ আপোনাৰ যে আছে লছ এঞ্জেলছ তাৰে গ্ৰীনিজৰ পশ্চিমত অৱস্থিত দিছে নহয় এইটো প বুলি দিছে প মানে কি পশ্চিম ওকে সো নিউয়ৰ্ক আৰু লছ এঞ্জেলছ আপোনাৰ দ্ৰাঘিমাংশ পাৰ্থক্য হ'ব দুটা পাৰ্থক্য ওলালো যেনেকৈ আগতে ওলাইছিলো 118 - 75 ডিগ্ৰী গতিকে কিমান পাম মই 43 ডিগ্ৰী পালো নহয় 43 ডিগ্ৰী তাৰ মানে 118 - 75 ডিগ্ৰী কৰিলো নহয় বিয়োগ কৰিলে কিমান পালো মই 43 ডিগ্ৰী ঠিক আছে গতিকে ঠাইখনৰ স্থানীয় সময় পাৰ্থক্য হ'ব কিমান ইয়াকে মই কি কৰিম 4 দি পূৰণ কৰি দিম 4 মিনিটৰ সেই আছিল নহয় পাৰ্থক্যটো গতিকে পশ্চিম ফালে থাকিলে কি হ'ব আপোনাৰ 4 মিনিটে দি পূৰণ কৰি দিম গতিকে কিমান হ'ব
172 মিনিট ওকে এতিয়া 172 মিনিটটো যদি আপোনাৰ গতিকে 172 মিনিট পালো মই হয়নে এই 43 ডিগ্ৰী যে পালো 43 ডিগ্ৰী যদি মই আকৌ 4 দি পূৰণ কৰি দিও তেনেহলে মই কিমান পাই যাম 172 এটো হল মিনিট মিনিট মানে দুটা এনেকৈ ওপৰত দিব লাগিব ঠিক আছে এই মিনিটটো যদি মই ঘন্টাত আনিব খুজিছো ঠিক আছে তো ইয়া কি কৰিম 60 দি হৰণ কৰি দিম মিনিট আছে তো মিনিটৰ 60 দি হৰণ কৰিলে ঘন্টাত পাই যাম ঠিক আছে সো ঘন্টা আনিলে মই এটো বিয়োগ যদি হৰণ যদি কৰো মই এটো ঠিক আছে মই আপোনাৰ নেক্সট পেজত কৰি দেখাই দি আছো হা সো 172 হৰণ 60 নহয় দুই বাৰলৈ যাব নহয় কিমান হ'ব এটো 52 হ'ব নহয় গতিকে এটো বস্তু মই ইয়াতে এৰি দিলো ঠিক আছে এটো বুজাব কি ঘন্টা আৰু এটো কি বুজাব মিনিট বুজি পাইছে নে গতিকে 2 ঘন্টা 52 সেকেন্ড মিনিট কেনেকৈ আহিব বস্তুটো বুজি পাইছে হা 172 যে মিনিট আছিল ইয়াক মই কি কৰিছো 60 দি হৰণ কৰিছো হা তে ওপৰত যি পালে আপনি ভাগফল এটো আপোনাৰ সময়টো ঘন্টাত বুজাব আৰু ভাগশেষ যে পাইছে সেইটো বস্তু মিনিট হৈ যাব এই কাৰণে 2 ঘন্টা আপনার 52 মিনিট পালো ঠিক আছে এতে গতিকে নিউইয়র্কত 12 বাজিলে আপনার লস এঞ্জেলস স্থানীয় সময় কিমান হ'ব এফালে 12 ঘন্টা ঠিক আছে আৰু এফালে গতিকে মোৰ ইতে চাবচোন যেতে নিউইয়র্কত আপনার 12 বাজিব নহয় তেতে লস এঞ্জেলস যে আছে তাৰে স্থানীয় সময় কিমান হ'ব 2 ঘন্টা 52 মিনিট হ'ব ঠিক আছে তার মানে 2 বাজিব নহয় এই দিয়া গৈছে 12 যোগ 2 ঘন্টা আৰু 52 মিনিট তার মানে 2 বাজিব আৰু আপনার 52 মিনিট হবো ঠিক আছে অর্থাৎ লস এঞ্জেলসের স্থানীয় সময়টো মতে কি হবো 2 বাজিব আৰু 52 মিনিটত নিউইয়র্কে উক্ত বাৰ্তাটি প্ৰেৰণ কৰিছে বা কৰিব বুজি পাইছে বস্তুটো যেতিয়া পূব ফালে থাকিব এটো পশ্চিম দিছে হয়নে যদি পূব ফালে থাকিব তেনেহলে আপনার 15 দিয়ে পূরণ করে দিব আগতে দুটা বিয়োগ কৰি পেলে এই ডিগ্রি যে দিয়া আছে এই ডিগ্রি দুটা বিয়োগ কৰি পেলে যদি এটো পূব ফালে থাকে তেনেহলে কি কৰিব আপনি 15 দিয়ে পূরণ কৰি দিব তেনে ডিগ্রিটো পাই যাব আৰু যদি সময়টো ওলাব দিয়ে তেনেহলে কি কৰিব দুটা বিয়োগ কৰিব বিয়োগ কৰি পেলে কি কৰিব 4 দি পূরণ কৰি দিব ঠিক আছে 4 দি পূরণ কৰিলে আপোনাৰ সময়টো আহি যাব কিন্তু সেকেন্ডে থাকিব সেকেন্ডটো কি কৰিব মিনিটটো পাব মিনিটটো কি কৰিব ঘন্টাত আনিবৰ কাৰণে 60 দি হৰণ কৰি দিব যেনেকৈ এইমাত্ৰ কৰি দেখাইছো এইটো বস্তু হেনেকে ঘন্টা আৰু মিনিট বস্তুটো এককটো আহি যাব ওকে গতিকে যেতিয়া নিউইয়র্কত যেতিয়া আপনার 12 বাজিছিল নহয় তেতিয়া লস এঞ্জেলসৰ সময় কিমান হ'ব 2টা বাজিব আৰু 52 মিনিট হ'ব ওকে নেক্সট চাবচোন গ নম্বৰ প্ৰশ্নটো আছে নতুন দিল্লীৰ ইমান ডিগ্ৰী পূব নহয় 77 ডিগ্ৰী পূব আৰু স্থানীয় সময় মতে দিনৰ 9 বজাত 9 বাজি আছে সো অনুষ্ঠিত হ'বলগীয়া খেল এখন ধুবুৰীত 90 ডিগ্ৰী পূব চহৰৰ স্থানীয় সময় মতে কেতিয়া অনুষ্ঠিত হ'ব সো স্থানীয় সময়টো ওলাব দিছে হয়নে সো নতুন দিল্লী আৰু ধুবুৰী দুয়োখন ঠাই বিনিয়োগৰ পূবে অৱস্থিত এতিয়া দুটা ঠাই যে আছে নতুন দিল্লী আৰু আপোনাৰ কি বুলি কয় ধুবুৰী নহয় দুটা আপোনাৰ কোন ফালে আছে পূব ফালে আছে হা এতিয়া সেই দুইখন ঠাইৰ দ্ৰাঘিমাংশ পাৰ্থক্যটো মই ওলালো দুইটা বিয়োগ কৰি চালো 90 আৰু 77 টো বিয়োগ কৰিলে মই 13 টো পালো নহয় 13 ডিগ্ৰী ওকে ডিগ্ৰী হ'ব 13 ডিগ্ৰী পালো 90 বিয়োগ 77 ডিগ্ৰী হলে কিমান হ'ব 13 ডিগ্ৰী আকৌ 13 ডিগ্ৰী এতেকে দুইখন ঠাইৰ স্থানীয় সময় পাৰ্থক্য হ'ব কিমান 13 ডিগ্ৰী পূৰণ 4 মিনিট ঠিক আছে দুইটা কি কৰিম মই 4 মিনিট পূৰণ কৰি দিম গতিকে কিমান পাই যাম 52 মিনিট সময়টো ওলালে কি কৰিব লাগিব 4 দি পূৰণ কৰি দিব ঠিক আছে যেটো দুটো আপনার পূব ফালে আছে গতিকে 4 মিনিটে যদি পূৰণ কৰি দিয়ে কিমান হৈ যাব 13 পূৰণ 4 নহয় 52 মিনিট মিনিটটো এনেকে দিয়া যায় দেই হা দুটা এনেকে টানিব লাগে গতিকে এটো হল 52 মিনিট হা গতিকে নতুন দিল্লীৰ স্থানীয় সময় মতে দিনৰ 9 বজাত অনুষ্ঠিত হ'বলগীয়া খেলখনৰ ধুবুৰী চহৰৰ স্থানীয় সময় মতে কিমান বাজিব 9 বাজি আছিল হয়নে আৰু কিমান মিনিট হ'ব তে 52 মিনিটত অনুষ্ঠিত হ'ব ঠিক আছে 9 বাজিবই 9 তো দিছিলি প্ৰশ্নত আৰু লগতে কি বাজিব 52 মিনিট বাজিব ওকে গতিকে তিনটা মান প্ৰশ্ন আছে যাক মানে আমি পূৰণ কৰি ওলাব লগা আছিল নহয় এই তিনটা প্ৰশ্ন অলপ দীঘলা হ'ব অলপ ম্যাথমেটিক্যাল বস্তু আহিছে ইয়াতে নহয়
ভালকে বুজিবৰ চেষ্টা কৰিব দেই। ইয়াতে সময় ওলাব দিছে, 4 দি পূৰণ কৰিব, আগতে দুটা বিয়োগ কৰি ল'ব হা। যিমান পাব সেইটো কি কৰিব, 4 দি পূৰণ কৰিব, 4 মিনিট। গতিকে যি আনচাৰ পাব সেইখিনি মিনিট হৈ গ'ল। আৰু যেতিয়া আপোনাৰ দ্ৰাঘিমাংশটো ওলাব দিয়ে তেতিয়া 15 দি পূৰণ কৰিব, বস্তুটো আহি যাব। অ'কে, বুজি পাইছে? বেছি টান নহয় না? অ'কে, যদি অলপ কিবা কনফিউজন আছে নহয় মোক কমেন্ট কৰি জনাব, মই আকৌ বস্তুটো ধুনীয়াকৈ বুজাব চেষ্টা কৰিম। নাইবা আপোনালোকে আৰু এটা কাম কৰিব পাৰে, মোৰ ভিডিঅ'টো পজ কৰিব, বেক কৰি পেলাই আকৌ মোৰ শব্দটো শুনিব, মই কি কৈ আছো, কেনেকে বুজাই আছো বস্তুটো। অ'কে, তেতিয়া আপুনি বুজিবৰ কাৰণে চেষ্টা কৰিলে বুজি পাব। ঠিক আছে? যদি বুজি নাপায় বাৰে বাৰে বেক কৰি বাৰে শুনিব। যেতিয়ালৈ কনচেপ্টটো ক্লিয়াৰ হৈ নাযায় আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো বেক কৰি। এটা সময়তো বুজি পাবই না, কাৰণ এতিয়াতো মই ডাইৰেক্টলি আপোনালোকৰ ওচৰত আহি পেলাইতো বুজাব নোৱাৰো। বুজি পাইছে? অলপ শ্ল' কৰি দিব যদি ভিডিঅ'টো মোৰ বেছি ফাষ্ট হৈছে, বা যদি বস্তুটো বুজি পোৱা নাই আৰু বেক কৰিব আৰু শুনিব, বুজি পাবই আপোনালোকে। ঠিক আছে? কিন্তু বুজি পালেহে আপোনালোকে কৰিব পাৰিব, মুখস্থ নকৰিব। অ'কে, এইটো মুখস্থ কৰা বস্তু নহয় হা, বুজিলে আৰামছে পাৰিব। ঠিক আছে? যদি ভিডিঅ'টো ভাল পাইছে ইয়াতে মই ফিনিছ কৰিছো। ভাল পালে লাইক বাটন প্ৰেছ কৰিব। আৰু মই মেক্সিমাম ল'ৰা ছোৱালী চাই আছো, ল'ৰা ছোৱালী কেইটাই আহে চাই লিখে, বাট ন' লাইক প্ৰেছ কৰে, লাইক বাটনটো প্ৰেছে নকৰে। এইটো বস্তু অলপ বেয়া লাগে মোক। গতিকে আপোনালোকে যিমান হলেও লাইক বাটন প্ৰেছ কৰিব, তেতিয়াহে মই গম পাম যে মানে মই যি পঢ়াই আছো, যি কষ্ট কৰি আছো, সেই ফলটো মই পাই আছো নে নাই, আপোনালোকে ভাল পাইছে নে নাই, বস্তুটো বুজি পাইছে নে নাই, আপোনালোকৰ কিবা লাভ হৈছে নে নাই, হয়নে নহয়? সেই গতিকে লাইক বাটন প্ৰেছ কৰিব। ঠিক আছে? আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আমাৰ এক্সাম যদি চেনেলটো। ঠিক আছে? আপোনালোকে নিজৰ ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰিব পাৰে মোৰ ভিডিঅ'জ কেইটা। অ'কে, আৰু মই ইয়াতে ছচিয়েলতো কুৱেশ্যনছ দি আছো, বাকী ছাবজেক্টতো দি আছো, বা আগতেও দিছো। আপোনালোকে তাৰে পৰা যায় কুৱেশ্যনছ লিখিব পাৰে। ঠিক আছে? তাৰে কাৰণে আপোনালোকে জাষ্ট প্লে লিষ্টত যাব, এক্সাম যদি চেনেলটো অপেন কৰিব, তাতে প্লে লিষ্টত ক্লিক কৰিব। প্লে লিষ্টত আপোনালোকৰ ক্লাছ 7ৰ, তাতে মই 6 to 10 প্ৰতিটো ক্লাছৰ কাৰণে দিছো। আপোনালোকে 7ৰ ক্লাছত যাব, তাতে যোনটো ছাবজেক্ট লাগে, অসমীয়া, ইংৰাজী, হিন্দী, ইংলিছ, আছামিজ, ছ'চিয়েল, চায়েন্স, কম্পিউটাৰ, এভৰি ছাবজেক্টৰ মই প্ৰশ্ন উত্তৰ দিছোঁৱেই। তাতে যাই চাব পাৰিব, লিখিব পাৰিব। অ'কে, থেংকছ ফৰ ৱাচিং। জয় হিন্দ।